আজি আমি 3000 মহিলাই অংশগ্ৰহণ কৰিছো। আমি ভাৰতীয় সেনাসকলক শ্বহীদ সেনাসকলক আমি সন্মানাৰ্থে আজি অপাৰেশ্যন সিন্দুৰৰ সন্মানাৰ্থে আজি আমি অপাৰেশ্যন সিন্দুৰৰ সন্মানাৰ্থে আজি আমি পদযাত্ৰা আৰম্ভ কৰিছো, তিৰংগা যাত্ৰা আৰম্ভ কৰিছো। আমি আমাৰ যথেষ্ট মহিলা আজি ইয়াত সংযুক্ত হৈছে। আমাৰ 3000 মহিলা ইয়াত আছে। আমি যথেষ্ট আশাবাদী আমি যাতে আমি পাকিস্তানৰ লগত আমি যুঁজ কৰি আমি যাতে জিকিব পাৰো। আমাৰ সেনাসকল সদায় অমৰ হওক তাকে চিন্তা কৰিছো। নৰেন্দ্ৰ মোদী জিন্দাবাদ, ভাৰত মাতা কি জয়। 3000 মহিলা অংশগ্ৰহণ কৰিছে। পেহেলগামত আমাৰ পাকিস্তানী যিখিনি সন্ত্ৰাসবাদীয়ে নৃশংস হত্যা কৰিলে আমাৰ ভাৰতীয় নাগৰিক, তাৰ প্ৰতিবাদত ভাৰত চৰকাৰে যি পাকিস্তানৰ বিৰুদ্ধে অভিযান চলাইছিল, সেই সফলতাৰ উদ্দেশ্যে আজি আমি এক শোভাযাত্ৰা অনুষ্ঠিত কৰিছো। ভাৰতীয় যোৰহাট জিলাৰ সকলো স্তৰৰ ৰাইজে আহি স্বতঃস্ফূৰ্তভাৱে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি সকলোকে যোৰহাটবাসীক ধন্যবাদ জ্ঞাপন কৰিছো।